আপোনাৰ নামটো যদি অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিছে বা ভুলতে যদি আপোনাৰ নামটো বাদ পৰিছে তেন্তে আপুনি এতিয়া কি অনুভৱ কৰি আছে আপুনি এতিয়া চিন্তা কৰিব নালাগে আপোনালোকৰ লগত মই মিঠু আছো গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব কাৰণ এতিয়া এনেকুৱা হৈছে অৰুণোদয় আঁচনিৰ যিখন তালিকা ওলাইছে 3.0 সেই তালিকাত বহু সংখ্যক মহিলাৰে এতিয়া নাম নাই আৰু নাম নোহোৱাৰ বাবে বহুতে কৈ আছে আমি অৰুণোদয় আঁচনিখনৰ পৰা মানে বাদ পৰিলো আমি এতিয়া কি কৰিব লাগিব আমি কোত যাব লাগিব কেনে ধৰণে আপুনি কৈ দিয়ক যে নামটো আমি কেনেকৈ আনিব পাৰিম পুনৰ আমি নামটো তালিকাত সন্নিবিষ্ট কৰিব পাৰিম আগতে আমাৰ নাম আছিল কিন্তু এতিয়া আমাৰ নামবিলাক নাই আমি কাগজপত্ৰ জমা দিছিলো কিন্তু কাগজপত্ৰখিনি জমা দিয়াৰ পিছতো আমি এই আঁচনিৰ পৰা বাদ পৰিলো কিয় আমাৰ লগত এনেকুৱা ধৰণৰ অন্যায় হৈছে আসলতে আপোনালোকে এটা কথা মনত ৰাখিব যেতিয়া নেকি আপোনালোকৰ ভাল দিন আহে তেতিয়া আপোনালোকৰ সংগৰ মানে কি অভাৱ নোহোৱা হয় আৰু যেতিয়া নেকি আপোনালোকৰ মানে বেয়া দিন পৰিব তেতিয়া আপোনালোকক সংগয়ো মানে আতৰি যাব আপোনাৰ ওচৰৰ পৰা ঠিক তেনেকুৱা হৈছে আমাৰ ইউটিউব জগতখনতো এনেকুৱা ইউটিউবাৰে ভিডিও বনোৱা নাই যেটো নেকি আপোনালোকৰ নাম বাদ পৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব সেই বিষয়ে এতিয়ালৈকে কোনো কোৱা নাই ইন্টাৰনেটত এইটো হয়তো এটা প্ৰথম ভিডিও আপোনালোকক মই আজি কম যদি আপোনাৰ অৰুণোদয় আঁচনি 3.0 যিখন লিষ্ট ওলাইছে সেই লিষ্টত যদি আপোনাৰ নাম নাহিলে তেন্তে আপোনালোকে কি কৰিব লাগিব ক'ত যাব লাগিব কেনে ধৰণে এপ্লাই কৰিব লাগিব পুনৰ এই সকলো তথ্যই আজি মই আপোনালোকৰ আগত দাঙি ধৰিম কিন্তু এইখিনিতে আপোনালোকলৈ মোৰ এটা কাটৰ অনুৰোধ আপোনালোকে জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুকত চাই থকাখিনিয়ে ফলো কৰিব আপোনালোকে এটা ক্লিক কৰাৰ ফলত আপোনালোকৰ পইচা নাযায় আৰু এইটো মোৰ বাবে বহুত গতিকে এতিয়া আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই আজিৰ এই যেটো ভিডিও আছে এই ভিডিওটোৰ জৰিয়তে আপোনালোকক মই সম্পূৰ্ণ তথ্য দিম কিয় নাম বাদ পৰে নাম বাদ পৰাৰ পিছত আপোনালোকে কি কৰিব লাগে ক'ত যাব লাগে কেতিয়া যাব লাগে আৰু কেনেকৈ নাম আপুনি পুনৰ আঁচনিখনত আনিব পাৰিব বা পুনৰ লিষ্টখনত আপুনি আনিব পাৰিব এই তথ্যখিনি মই আপোনালোকক সুনিশ্চিতভাৱে একেবাৰে সুকলমে আপোনালোকক দিবলৈ গৈ আছো অৰুণোদয় আঁচনিৰ পৰা নাম বাদ পৰাৰ পিছত বহুতো কাৰণ থাকে আপোনালোকৰ কোনোবাৰ আয়ৰ সীমা অৰ্থাৎ আপোনালোকৰ যেটো ইনকাম সেই ইনকামৰ সীমা পাৰ হৈ যায় কাৰোবাৰ ইনকামৰ সীমা প্ৰায় 2 লাখ টকা দিয়ে বছৰত সেই 2 লাখৰ ওপৰত যদি কাৰোবাৰ ঘৰত মানে ইনকাম হয় আৰু কিছুমান মহিলাই ভাবে যে মইতো ইনকাম নকৰো মই মানে মোৰ মতাটো হে কৰে কিন্তু মোৰ নামটো কিয় কাটিলে তেনেকুৱা নহয় আপোনাৰ মতাটোৱে যদি ইনকাম বেছিকৈ কৰিছে আগতকৈ তেতিয়াও কিন্তু আপোনাৰ মানে যেটো আঁচনি অৰুণোদয় এই অৰুণোদয় আঁচনিটো মানে কাটি দিব পাৰে তাৰ পিছত পৰিয়ালত চৰকাৰী চাকৰি থকা সদস্য যদি থাকে তেতিয়া আপোনাৰ নামটো কাটি দিব যদি নতুনকৈ আপোনাৰ ল'ৰা বা ছোৱালীয়ে চাকৰি পাইছে তেতিয়া কিন্তু কাটি দিব তাৰ পিছত আপোনাৰ তথ্য ভুল থাকিলে মানে কি আপোনাৰ নাম হওক বেংক একাউণ্টৰ বিৱৰণ হওক যদি ভুল থাকে ধৰক আপোনাৰ নামত এপ্লাই কৰিছে বেংক একাউণ্টটো আপুনি বেলেগৰ দিছে তেতিয়াও আপোনাৰ এই যেটো আঁচনি এই আঁচনিটোৰ পৰা আপোনাৰ নামটো কাটি দিয়া হ'ব কৰ্তন কৰা হ'ব বা একে সময়তে বহু আঁচনিৰ সুবিধা যদি আপুনি লৈ আছে তেন্তে আপোনাৰ বাদ পৰিব পাৰে এই আঁচনিটোৰ পৰা নামটো আনহাতে কেতিয়াবা ভুলত আপোনাৰ নাম বাদ পৰে অৰ্থাৎ আপোনালোকৰ পঞ্চায়তৰ যেটো ডাটা এন্ট্ৰি সেই ডাটা এন্ট্ৰিৰ সময়ত আপোনাৰ হয়তো নামটো ভুলতে ৰৈ যাব পাৰে নথিপত্ৰত সামান্য ভুল থাকিলেও আপোনাৰ মানে বাদ পৰিব পাৰে ধৰক আপোনাৰ নাম এটা আৰু মিডুল এটা মানে কি আপোনাৰ টাইটেল আছে ধৰক অমুক প্ৰভা দাস সেই প্ৰভাটো হয়তো আপোনাৰ মানে কি নাহিল বা আপুনি লিখিব পাহৰিলে তেতিয়াও মানে আপোনাৰ নামটো কৰ্তন হোৱাৰ চান্সটো থাকে আৰু এইবিলাক তথ্য কোনেও আপোনালোকক নকয় মই আপোনালোকক একেবাৰে খুলি আপোনালোকক কৈছো কথাখিনি গতিকে আপোনালোকে আগুৱাই যোৱাত সাপোৰ্ট কৰিব আপোনাৰ নাম যদি ভুল তেন্তে আপুনি বাদ পৰিব আপোনাৰ গাঁৱৰ পঞ্চায়তৰ বা আপোনাৰ উৰবান লোকেল বডিৰ কাৰ্যালয়লৈ আপোনালোকে যাব লাগিব যদি আপোনাৰ কিবা ভুল থাকে আপুনি যদি ভাবিছে হয় মই ফৰ্মখন ফিলআপ কৰোতে মোৰ কিবা ভুল হৈ গল মই এতিয়া কি কৰিম আপোনালোকে ডাইৰেক্টলি গাঁও পঞ্চায়তত যাব আপুনি যদি গাঁৱৰ বাসিন্দা হয় আৰু যদি আপুনি চহৰৰ বাসিন্দা হয় বা আপুনি নগৰৰ বাসিন্দা হয় তেন্তে আপোনালোকে যাব লাগিব আপোনালোকৰ মানে কি যেটো মিউনিসিপালিটি আছে সেই মিউনিসিপালিটিৰ অফিচলৈ আপোনালোকে যাব লাগিব বা আপোনালোকৰ উৰবান লোকেল বডিৰ কাৰ্যালয়লৈ আপোনালোকে গৈ সোধা পোছা কৰিব লাগিব
গতিকে নিশ্চয় আপোনালোকে এইখিনিলৈ বুজি পাইছে অলপ আপোনালোকক মই স্পিডত বুজাইছো নেকি বাৰু কমেন্ট সেকশনত কমেন্ট কৰিবচোন অলপ মই স্পিডত বুজোৱা যেন লাগিছে কাৰণ বহুত গৰম লাগিছে ন এই খামি জামি হলেও আপোনালোকক সহায় কৰিবলৈ এই ভিডিওটো বনাইছো গতিকে অৰুণোদয় সহায়ক বা আঁচনি বিষয়াৰ আপোনালোকে সহায় ল'ব লাগিব আৰু এইখিনিতে মনত ৰাখিব নগৰ অঞ্চলৰ যিখিনি বাসিন্দা থাকিব বা নগৰ অঞ্চলৰ যিখিনি মহিলা থাকিব তেওঁলোকে উন্নয়ন খণ্ডৰ লগতো যোগাযোগ কৰি ল'ব পাৰে এতিয়া আপোনালোকে মনত ৰাখিব এই আবেদন ফৰ্মত আপুনি পুনৰ নাম অন্তৰ্ভুক্ত কৰাৰ অনুৰোধ কৰিব পাৰে যদি আপোনাৰ নামটো নাহিলে বা আপুনি যদি ভাবিছে মোৰ এইটো ভুল আছে বা মোৰ নামটো কিয় নাহিলে মইটো পাব লাগিছিল মোৰ সকলোখিনি যোগ্যতা আছে তেতিয়া নেকি আপুনি এটা অনুৰোধ কৰিব পাৰে কেনেকৈ অনুৰোধ কৰিব হেও মই আপোনালোকক কম ভিডিওটো স্কিপ কৰিলে কিন্তু বুজি নাপাব তাৰ বাবে আপোনাৰ হাতত কিছুমান নথি থকাৰ প্ৰয়োজন হ'ব আপোনাৰ কিছুমান মানে কাগজ পত্ৰ লাগিব যেনে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব ভোটাৰ আইডি লাগিব আয়ৰ প্ৰমাণপত্ৰ লাগিব বেংকৰ পাছবুকখন লাগিব আৰু যদি সম্ভৱ হয় আঁচনিৰ আপোনালোকৰ পুৰণি স্বীকৃত প্ৰমাণ যেনে আপোনালোকৰ বেনিফিচিয়াৰী আইডি আপোনাৰ যেটো এছএমএছ যেটো পইচা সোমায় আপোনাৰ মানে আগতে যদি আপুনি পাই আছিল অৰুণোদয় হে পাই থকাখিনিৰ একাউণ্টত যেতিয়া পইচা সোমায় তেতিয়া এটা বেনিফিচিয়াৰী আইডি ওলাইছিল আৰু আগৰ যিখন লিষ্ট আছিল সেই লিষ্টখনত আপোনাৰ এটা বেনিফিচিয়াৰী আইডি আছিল সেই আইডিটো আপোনাৰ হাতত লাগিব এই ধৰণৰ আপত্তি জনোৱাৰ সময় সাধাৰণতে আপোনালোকৰ ৰিভেৰিফিকেশন ড্ৰাইভ চলি থাকোতে হয় এই সময়খিনি আপোনালোকৰ জিলা ভেদে ভিন্ন হয় হেয়া আপোনাৰ স্থানীয় পঞ্চায়ত কাৰ্যালয় ব্লক অফিস বা আপোনালোকৰ ডিসি অফিসত খবৰ লৈ জানিব পাৰিব আবেদন দাখিল কৰাৰ পিছত সাধাৰণতে আপোনালোকৰ যে 30 দিন সেই 30 দিনৰ পৰা 45 দিনৰ ভিতৰত আপুনি আঁচনিত পুনৰ অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা থাকে গতিকে নিশ্চয় বুজি পালে আপোনালোকে কি কৰিব লাগিব কি কৰিব নালাগিব সেই কথাখিনি মই স্পষ্টভাৱে আপোনালোকক কৈ আছো বৰ্তমান সময়ত আৰু জুনে জুনে ভিডিওটো তেতিয়ালৈকে লাইক কৰা নাই এটা লাইক কৰি দিব এটা লাইকে মোক ভিডিও বনাবলৈ উৎসাহিত কৰে মই এইবিলাক কথা সাধাৰণতে নকও কিন্তু এইভাবে কৈছো কাৰণ আপোনালোকক যেহেতু এই ভিডিওটো বনাই দিয়াৰ নামত বহুতে কষ্ট হৈছে মোৰ সেই কষ্টৰ এটা জানো ফল পাও আপোনালোকৰ পৰা কেতিয়াবা এই ইনক্লুশন পৰ্ব শেষ হলে পাছত ইনক্লুশন হ'ব পাৰে গতিকে চিন্তা কৰিব নালাগে যদি অসুবিধা আছে আপোনালোকে এনে ধৰণে সলভ কৰিব পাৰে আৰু আপোনাৰ নাম তালিকাত আছে নে নাই হেয়া যদি আপুনি চাব বিচাৰে কমেন্ট সেকশনত কমেন্ট কৰিব কাৰণ বহুকেইটা ইউটিউব চেনেলত এনেকুৱা ধৰণৰ ভিডিও মানে বনাইছে যেটো নেকি তালিকা চাব পাৰি আপোনালোকৰ হে তালিকা আপোনালোকৰ মানে জিলা অনুসৰি চাব পাৰিব বা আপোনালোকৰ গাঁও পঞ্চায়ত সিলেক্ট কৰিব লাগিব ব্লক সিলেক্ট কৰিব লাগিব হেবিলাক সিলেক্ট কৰি আপুনি চাব পাৰিব আৰু মই এনেকুৱা ধৰণৰ ভিডিও বনোৱা নাই আগতে বনাইছিলো যেটো নেকি আপোনালোকে কেনেকৈ ফৰ্ম ভৰাব লাগে সেই ভিডিও মই বনাই থৈছো চেনেলত যদি চাই আপোনালোকে পাব আৰু এনেকুৱা ধৰণৰ ভিডিও কোনোৱে এতিয়ালৈকে বনোৱা নাই মই আপোনালোকক 110% চ্যালেঞ্জ দিছো আপোনালোকক যেহেতু মই কোৱালিটিৰ সৈতে বস্তুবিলাক জনাব চেষ্টা কৰো গতিকে এই চেনেলটো আপোনালোকে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু ভুলতে যদি আপোনাৰ নাম বাদ পৰে তেন্তে সঠিক নথিপত্ৰ সহ সঠিক পথ অনুসৰণ কৰিলে নাম পুনৰ আপুনি আঁচনিত আনিব পাৰিব হে আপোনালোকে মনত দুখ নকৰিব খং নকৰিব গতিকে আজিৰ এই ভিডিওটো আপোনালোকৰ উপকাৰী যেন লাগিলে লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ফেসবুকত চাই থকাখিনিয়ে ফলো কৰিব গতিকে ধন্যবাদ পৰৱৰ্তী এটা ভিডিওত পুনৰ লগ পাম আপোনালোকক গতিকে মই দিয়া ভিডিওটোত আপোনালোকে একেবাৰে কমেন্ট কৰক যিমান পাৰে যি অসুবিধা আছে যাৰ যাৰ সকলোৰে নামবিলাক লৈ মই ধুনিয়াকৈ ভিডিও বনাবলৈ চেষ্টা কৰিম কাৰ কি অসুবিধা হয়তো লাইভ সেশন এটাও পাতিব পাৰো আগন্তুক সময়ত গতিকে আপোনালোকৰ কথা হ'ব আপোনালোকৰ যিখিনি অসুবিধা থাকিল সেই অসুবিধাখিনি জনাব আৰু যদি কিবা যদি মোৰ ৰৈ গৈছে কমেন্টত জনাব আপোনালোকক মই কমেন্টৰ ৰিপ্লাই দিম বুলি প্ৰতিশ্ৰুতি দিলো গতিকে বিদায় মাগিছো অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় অসম ধন্যবাদ বাই বাই